কওকচোন ছাৰ। চিত্ৰকলা একাডেমীৰ তৰফৰ পৰা তেওঁলোকে বা তেখেতসকলে আহি যেতিয়া আমাৰ যিকণ চিত্ৰ অঁকাৰ জ্ঞান, সেই জ্ঞানকণৰ পৰিসৰ বঢ়াবৰ বাবে এটা সুবিধা দিলে কণ ছাত্ৰ ছাত্ৰীসকলক। এই ছাত্ৰ ছাত্ৰীসকলক আমাৰ চিত্ৰ অঁকাৰ যি মানস, সেই মানস আৰু মানে আমি কিদৰে এটা ছবি অংকন কৰিব পাৰোঁ, এই ছবিৰ জৰিয়তে কেনেদৰে ভৱিষ্যত আমি গঢ় ল'ব পাৰোঁ, এই মানে সুদৃঢ় প্ৰক্ৰিয়াকণ আমি কণ শিশুহঁতৰ মাজত বিলাবলৈ তেখেতলোকে যিহেতু আমাক আহ্বান কৰিলে, আমি নথৈ এইকণ সুবিধাকণ পাই লৈ গতিকে বিভিন্ন অঞ্চলৰ ল'ৰা ছোৱালী আহি আমাৰ যি এই বিদ্যালয়ত উপস্থিত হৈছে, আমি তেখেতলোকক আমাৰ সাধাৰণ এই চিত্ৰ অঁকাৰ যিখন জ্ঞান তাক দিবলৈ পাই আমি নথৈ সুখী হৈছোঁ। হয়, কি ক'ব? চাওক, চিত্ৰকলা একাডেমী ANF ফাউণ্ডেশ্যনৰ অধীনত আৰু BI গ্ল'বেল ইনষ্টিটিউটৰ সহযোগত আমি ANF ফাউণ্ডেশ্যনে চিত্ৰকলা একাডেমী নামৰ এটা আৰম্ভ কৰিছে, যাৰ অধীনত আমি যিসমূহ ল'ৰা ছোৱালী আছে এইখন অঞ্চলক, সেই ল'ৰা ছোৱালীক আমি ফ্ৰী বিনামূলীয়া চিত্ৰকলা প্ৰশিক্ষণ দি আছোঁ। যাতে তেখেতে অনাগত দিনত তেখেতৰ যি আছে আপোনাৰ টেলেণ্ট আছে, সেই টেলেণ্টটো যাতে অসমৰ ভিতৰতে সকলো ৰাষ্ট্ৰীয় পৰ্যায়লৈকে আমি লৈ যাব পাৰোঁ, সেই আশাৰে চিত্ৰকলা একাডেমীয়ে বহুদিনৰ পৰাই প্ৰচেষ্টা হাতত লৈছে। আৰু সেয়েহে আজি আমাৰ অসমত প্ৰায় 300ৰো অধিক চেণ্টাৰ আছে আৰু হোজাইতো প্ৰায় 15ৰ পৰা 20খন চেণ্টাৰ আমি ইতিমধ্যে মুকলি কৰিছোঁ। আমাৰ কাম হৈছে এই ছাত্ৰ ছাত্ৰী যিসকল আছে, সেই ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যত যাতে তেখেতৰ চিত্ৰকলাৰ দিশত আগবঢ়াই লৈ যাব পাৰোঁ, তেখেতৰ যি টেলেণ্ট আছে সেই টেলেণ্টসমূহ যাতে অসমৰ আগত বা আপোনাৰ ইণ্টাৰনেশ্যনেলৰ আগত আমি দেখুৱাব পাৰোঁ যে আমাৰ ল'ৰা ছোৱালী কি কৰিব নোৱাৰে, সকলো কৰিব পাৰে, সেই প্ৰচেষ্টাৰে আমি কাম আগবঢ়াই লৈ গৈছোঁ। ইয়াত কেইখনত প্ৰশিক্ষণ দিয়া হৈছে? বৰ্তমান আমাৰ হোজাইত 5ৰ পৰা 7খনত প্ৰশিক্ষণ চলি আছে আৰু আমি প্ৰতিখন অঞ্চলত প্ৰতিখন বিদ্যালয়তে আমি এই চেণ্টাৰ খোলাৰ ব্যৱস্থা কৰি আছোঁ।